সকলোলৈকে সুপ্ৰভাত আৰু এয়া এটি মোৰ নতুন মিনি ভ্লগলৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। এই দিনটো আছিল বিশেষ দিনৰ 30 নৱেম্বৰ তাৰিখে হৈ যোৱা জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা তেওঁৰ কাৰণে জাষ্টিছ বিচাৰি দিহানাম পৰিৱেশন আচলতে। তো এয়া তাৰে কিছুমান মুহূৰ্ত আপোনালোকক দেখালোঁ, চাই থাকিব ভিডিঅ'টো অন্তিমলৈকে। বহুত ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছিল যিসকল ইয়াত আয়োজক কৰ্মকৰ্তা সকলোৱে। তাৰ মাজতে ৰখি ৰখি আমনি লগাৰ কাৰণে অলপমান তামোলো খাই ল'লোঁ। সম্মানীয় বিধায়ক মহোদয় আহি উপস্থিত হৈছে, আপোনালোকৰ মাজতে তেখেতে উপস্থিত হৈছে। আমি তেখেতক যুগলমতি সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা পুষ্প আদৰণি জনাইছোঁ। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া দেখিছেনে, এইখন ফটো দেখিলে চকু মানে লগালগ সেমেকিয়ে উঠে। এনে ডিউটিৰ নিয়ম। এইফালে আমি মায়াবিনী গাবলৈ থিয় হৈছিলোঁ। গাই মেলি শেষ হোৱাৰ পিছত তেওঁলোকে ধুনীয়াকৈ খিচিৰিও আয়োজন কৰিছিল। আমি খিচিৰিও খাই ল'লোঁ, যিহেতু ৰাতিপুৱা একো নোখোৱাই গৈছিলোঁ। তাৰ মাজতে পিছে তেওঁলোকে পেকেট লাঞ্চ আৰু পানীও ৰেডি কৰিছিল বাৰু দেই। মই এতিয়া দিনটো বেটীমানটো এৰি থৈ অহা, তাইও আহি পাই গ'লহি মাৰ লগত। মাক ক'লো আপুনি অকণমান খাই লওক। তাৰপিছত স্মৃতি হিচাপে ৰাখিবলৈ বুলি দুখনমান ফটো খাচি ৰাখিলোঁ, যাতে পিছত চাব পাৰোঁ ধুনীয়াকৈ দিনটোৰ কথা মনত পেলাই। এয়া বাকী ভিডিঅ'খিনিত মানে দিহানাম কি পৰিৱেশন কৰা হ'ল সেইখিনি অলৰেডি বাকীবিলাক চেনেলত দিয়া হ'লেই, গতিকে আপোনালোকে তাৰ পৰাই চাই ল'ব পাৰিব। দুখনমান ফটো ৰাখি থ'লোঁ। গতিকে আজিলৈ তেতিয়ালৈ আহোঁ দিয়ক, বাই বাই।